যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ফাইলটো মোৰ টেবুলত আছে। আপোনালোকে প্ৰথমবাৰৰ বাবে ৰেকৰ্ড সৃষ্টি কৰি বিজেপি দলক কংগ্ৰেছে ত্যাগ কৰাই অসমত শাসনলৈ আনক। মই এমাহৰ ভিতৰত আপোনালোকক জনজাতি কৰি দিম। 2014 চনত আমাৰ অসমৰ বৰ্তমানৰ যি শাসনাধিষ্ঠ দল, এই বিজেপি দলে সেই সময়ত কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছিল আৰু সেইখিনি সময়তে অসমৰ জনগণকো প্ৰতিশ্ৰুতি দিছিল যে তেখেতসকলে অসমৰ 6 জনগোষ্ঠীক তেখেতসকল ক্ষমতালৈ আহিলে জনজাতিকৰণ কৰিব 6 মাহৰ ভিতৰত। তাৰ পৰৱৰ্তী সময়ত যেতিয়া 2016 চনৰ নিৰ্বাচন হৈছিল, সেইখিনি সময়ত সেই সময়ৰ কেন্দ্ৰীয় জনজাতি মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই কৈছিল যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ফাইলটো মোৰ টেবুলত আছে। আপোনালোকে প্ৰথমবাৰৰ বাবে ৰেকৰ্ড সৃষ্টি কৰি বিজেপি দলক কংগ্ৰেছে ত্যাগ কৰাই অসমত শাসনলৈ আনক। মই এমাহৰ ভিতৰত আপোনালোকক জনজাতি কৰি দিম। এই কথাখিনি কোৱাৰ পিছত 2014, 16, 19, 21, 24 ইমানকেইটা নিৰ্বাচন অসমৰ জনগণৰ মূৰৰ ওপৰতে গ'ল। 6 জনগোষ্ঠীয়ে বিভিন্ন সময়ত ধৰ্ণা, প্ৰতিবাদ, অৰ্ধলংঘ প্ৰতিবাদ, ৰাস্তা বন আৰু জোৰ সমদল, দিল্লীৰ যন্তৰ মন্তৰত নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰদৰ্শন, এই গোটেইখিনি কৰিলে। তাৰ পিছতো এতিয়া কিন্তু ফুটুকাৰ ফেন হৈ আছে আৰু বিজেপি চৰকাৰে মাত্ৰ এটা কথা কয় যে অসমৰ কেবিনেট মন্ত্ৰীসকলৰ এখন বৈঠক হ'ব, গ্ৰুপ অফ মিনিষ্টাৰ্ছ, আৰু এই গ্ৰুপ অফ মিনিষ্টাৰে আলোচনা কৰি পেলাই জনজাতিকৰণৰ বিষয়টোত মতামত আগবঢ়াব। সেই মতামতৰ ভিত্তিত কেন্দ্ৰ চৰকাৰে জনজাতিকৰণ কৰিব। ধৰণেৰে আমাৰ জাতি জনগোষ্ঠীবিলাকক বিভাজিত কৰিবলৈ চেষ্টা চলি আছে আৰু এতিয়া যিসকল জনজাতি পূৰ্বৰে পৰা আছে তেখেতসকলৰো এটা আন্দোলন হৈছে আৰু ইয়াৰ ফলত গোটেই উজনি নামনি সকলোতে বাদ বিবাদ প্ৰতিবাদ হৈ আছে। এই কথাখিনিৰ মূলতেই হৈছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কূটকৌশল, ষড়যন্ত্ৰ। তেওঁক চাণক্য বুলি ক'লেও তেওঁ আটাইতকৈ নিকৃষ্ট ৰাজনীতি, ঘৃণনীয় ৰাজনীতি অসমত কৰি থকা এজন মানুহৰ ব্যক্তিগত কিবা এটা যেন খেদ বা ব্যক্তিগত বা তেওঁৰ দলক আগবঢ়াই নিবলৈ বিভাজনৰ ৰাজনীতি যিটো ব্ৰিটিছে কৰিছিল বুলি কোৱা হয়, তেওঁলোক যিহেতু ব্ৰিটিছৰ লগতে আছিল সেই সময়ত, দেশ স্বাধীনতাৰ সময়ত, সেই তেওঁলোকে নিজৰ মাষ্টাৰজক অনুসৰণ কৰা নীতিৰ ফলত আজি এই অসমৰ অগ্নিগৰ্ভ পৰিস্থিতি হৈছে। আৰু তেখেতে এটা অসত্য কথা ক'লে। কংগ্ৰেছে যি ৰিজলিউশ্যন লৈছিলে, বিধানসভাত যি সংকল্প প্ৰস্তাৱ লৈছিল 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি, সেই প্ৰস্তাৱত কেৰুণ বা খুঁত থকাৰ বাবে আজিলৈকে জনজাতিকৰণ হোৱা নাই। এই কথাখিনি আপোনালোকক আমি তথ্য দিম। তাৰ যোগেদি আমি ক'ম যে এনেকুৱা কেতিয়াও হোৱা নাই। এয়া মুখ্যমন্ত্ৰীৰ অপপ্ৰচাৰ আৰু এনেকুৱা অপপ্ৰচাৰৰ বশৱৰ্তী হৈ যিহেতু মুখ্যমন্ত্ৰী এজনে বিভিন্ন সময়ত এই জনগোষ্ঠীয় নেতাসকলক দিছপুৰলৈ আমন্ত্ৰণ কৰে, তেখেতসকলক বিভিন্ন কথা কয়, কেনেকুৱা ধৰণৰ প্ৰগ্ৰেছ হৈছে এইবিলাক কথা কয় আৰু এই কথাৰ মাজতে তেখেতে এটা অসত্য কথা গভীৰভাৱে মনস্তাত্ত্বিকভাৱে যাতে গোটেই অসমৰ জাতি জনগোষ্ঠীৰ মাজত সোমাই যায়, নিৰ্বাচনী স্বাৰ্থ আগত ৰাখি এনেকুৱা এটা কংগ্ৰেছৰ বিৰুদ্ধে অপবাদ দি আছে। প্ৰকৃততে 2004 চন, 2005 চন বা 2014 চন বা মই শেহতীয়াকৈ 4 মাৰ্চ 2025 অসম বিধানসভাত যিহেতু ব্যক্তিগত সংকল্প প্ৰস্তাৱ আনিছিলোঁ, তাৰ কোনোটোতেই বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি কৰা কথা নাই। আৰু এই গোটেইখিনি আমি তথ্যভিত্তিক লৈছিলোঁ। 1997 চনত যিটো লোকসভাই অসমলৈ এখন জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি পঠাইছিল, সেই কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত। আৰু এই কমিটিখনে যেনেকৈ নাগৰিকত্ব সংশোধনী আইনৰ সময়ত অসমৰ বিভিন্ন অঞ্চললৈ MP এজনৰ নেতৃত্বত এটা সৰ্বদলীয় দল আহিছিল, ঠিক তেনেকৈ গোটেই অসমখন 1996-97 চনত অসম ভ্ৰমণ কৰিছিল। ডিব্ৰুগড়ত 1997 চনৰ ফেব্ৰুৱাৰী মাহত গৈছিল। বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিসকলক লগ ধৰাৰ পিছত তেখেতসকলৰ মতামত সাপেক্ষে আৰু 2-এটা সংগঠনে তেতিয়া প্ৰতিবাদ কৰিছিল। কিন্তু আপোনালোকে জানেই ডেম'ক্ৰেচিত আমাৰ শাসনেই হয় কেনেকৈ মেজৰিটি, তেওঁলোকে মেজৰিটি ভিউটো লৈছিল আৰু মেজৰিটি ভিউ অনুসৰি এটা সলিউশ্যন দিছিল। আৰু এই সলিউশ্যনটোৱে আমি যোৱা সময়ছোৱাত ইনচিষ্ট কৰি আছোঁ। এই সলিউশ্যন অনুসৰি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে, এক্সিষ্টিং জনজাতিক কোনো অপকাৰ নকৰাকৈ। আৰু সেই কথাখিনি প্ৰকৃততে ক'বলৈ গ'লে
কৈ দিওঁ 1991-95 চনতে সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াই ভাৰতবৰ্ষৰ কেন্দ্ৰ চৰকাৰ আৰু ৰেজিষ্ট্ৰাৰ জেনেৰেল আৰু নেশ্যনেল SC/ST কমিশ্যনলৈ অসম চৰকাৰৰ ৰিকমেণ্ডখিনি পঠাইছিল এই ৰিকমেণ্ডখিনি সম্পূৰ্ণ নহয় বুলি কৈ ৰেজিষ্ট্ৰাৰ জেনেৰেল বা SC/ST কমিশ্যনৰ পৰা অসমৰ চৰকাৰলৈ কৈছিল আপোনালোকে আৰু বিস্তৃত বিৱৰণ দিয়ক আমাৰ অসমত এটা ইনষ্টিটিউট আছে ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউট এই ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউটক তেতিয়া IAS অফিচাৰ আছিলে PP ভাৰ্মা তেখেতৰ সহযোগত বিভিন্ন ধৰণৰ জনজাতি কিয় হ'ব লাগে এক্সপাৰ্ট কমিটি বনাব কোৱা হৈছিল সাব গ্ৰুপ আছিল কলেজৰ অধ্যাপক আৰু জনজাতি গৱেষক তেখেতসকলে প্ৰতিটো জনগোষ্ঠীৰ বিষয়ে অধ্যয়ন কৰি কেন্দ্ৰ চৰকাৰক প্ৰতিবেদন দিছিল আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ